নমস্কাৰ ভাইটি ভণ্টিসকল মই আজি তোমালোকৰ ক্লাছ 10ৰ হিষ্ট্ৰী চেপ্টাৰটোৰ কেইটামান টপিকৰ বিষয়ে আলোচনা কৰিব লৈছো এই টপিক কেইটা তোমালোকৰ কাৰণে বহু বেছি ইম্পৰ্টেন্ট কাৰণ HSLC 2026 ত এই কেইটা টপিকৰ পৰা কোৱেশ্চন হোৱা সম্ভাৱনা বহু বেছি তো ভিডিওটো শেষলৈকে চাবা আশা কৰো এই তিনিটা টপিক তোমালোকৰ ভালদৰে ক্লিয়াৰ হৈ যাব তো আহা আমি ভিডিওটো ষ্টাৰ্ট কৰো আমাৰ প্ৰথমটো টপিক হৈছে ৰাওলাট আইন ব্ৰিটিছ চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল প্ৰণয় মানে পাব্লিছ কৰিছিল এই আইনখনে কোনো কাৰণ নোহোৱাকৈ যিকোনো ভাৰতীয় ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল এই আইনখনে কি কৰিছিল আমাৰ ভাৰতীয় যিকোনো এজন ব্যক্তিক কোনো ধৰণৰ ভুল নোহোৱাকৈ কোনো ধৰণৰ বিনা বিচাৰে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ তেওঁ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ব্ৰিটিছ চৰকাৰক ক্ষমতা প্ৰদান কৰিছিল তেওঁলোকৰ যদি মন যায় কোনো এজন ব্যক্তিকে তেওঁলোকে মানে জেলত ভৰাই থৈ দিব পাৰিছিল বুজি পাইছা এই আইনখনে ভাৰতীয় সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ব্যাপক মানে হৈছে আমাৰ বহুত বেছি অসন্তুষ্টি সৃষ্টি কৰিছিল অসন্তুষ্টি সৃষ্টি হোৱাটো স্বাভাৱিক হয় কাৰণ ৰাওলাট আইনটো এনেকুৱা এটা আইন আছিল যিটো আইনৰ যিকোনো এজন ব্যক্তিক বিনা বিচাৰ যদি কাৰাগাৰত নিক্ষেপ কৰা হয় যদি গ্ৰেপ্তাৰ কৰা হয় যদি জেলত ভৰোৱা হয় তেতিয়া হলে কি হ'ব অসন্তুষ্টি সৃষ্টি হ'বই হয় নে নাই তো হেতু স্বাভাৱিক কথা হয় নে নাই এতিয়া তোমালোকে নেক্সট লাইনটো চোৱা এই আইনখনৰ উদ্দেশ্য আছিল দেশত ক্ৰমবৰ্ধমান আৰু জাতীয়তাবাদী উত্থান ৰোধ কৰা এতিয়া তোমালোকে হয়তো এই লাইনটো তোমালোকৰ কিতাপৰ প্যাৰাগ্ৰাফত দেখা নাপাবও পাৰা কাৰণ এই লাইনটো মই তোমালোকৰ কাৰণে এক্সট্ৰাকে বেলেগ সোৰ্সৰ পৰা উলাই আনিছো কাৰণ তোমালোকৰ যাতে নিজৰ প্ৰেজেন্টেশনটো ভাল হয় যাতে তোমালোকে নোটস ৰাইটিংত যাতে অলপ সুবিধা হয় তাৰ কাৰণে মই এই লাইনটো মই ইয়াতে উঠাই দিছো তো তোমালোকে চোৱা এই আইনখনৰ উদ্দেশ্য আছিল দেশত ক্ৰমবৰ্ধমান আৰু জাতীয়তাবাদী উত্থান ৰোধ কৰা ব্ৰিটিছসকলে এই আইনখন কিহৰ কাৰণে প্ৰণয়ন কৰিছিল ব্ৰিটিছসকলে এই আইনখনৰ প্ৰণয়ন কৰা উদ্দেশ্য আছিল ক্ৰমবৰ্ধমান আৰু জাতীয়তাবাদী উত্থান ৰোধ কৰা মানে এতিয়া তোমালোকৰ মনত হয়তো কোৱেশ্চন আহিব পাৰে ক্ৰমবৰ্ধমান মানে কি জাতীয়তাবাদী মানে কি তো তোমালোকে চোৱা ক্ৰমবৰ্ধমান মানে হৈছে আমাৰ তোমালোকে আজিলৈকে যিমানবোৰ আন্দোলনৰ বিষয়ে পঢ়িলা সেই আন্দোলনত তোমালোকে কি পঢ়িলা যে সকলোবোৰ মানুহ ভাৰতৰ কিছুমান মানুহ একগোট হৈ কি হয় একগোট হৈ আন্দোলন কৰে সেই একগোট হৈ যে তেওঁলোকে যে আন্দোলন কৰিছে বিৰোধিতা কৰিছিল ব্ৰিটিছসকলৰ তো হেতুৱে হৈছে আমাৰ ক্ৰমবৰ্ধমান এতিয়া তোমালোকে চোৱা জাতীয়তাবাদী সেই সকল লোকক কোৱা হয় যিবোৰ লোকে আমাৰ দেশৰ হকে কাম কৰে যেনেকৈ তোমালোকে চাব পাৰা মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু এনেকুৱা ধৰণৰ যিমানবোৰ ডাঙৰ ডাঙৰ নেতা আছিল তেওঁলোকে কি কৰিছিল আমাৰ দেশৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আমাৰ দেশখনক স্বাধীন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছিল তো তেওঁলোকক আমি জাতীয়তাবাদী বুলি ক'ব পাৰো এনেকৈ তোমালোকে যিমানবোৰ মানুহ আছে যিমানবোৰ মানুহে আমাৰ দেশৰ ভালৰ কাৰণে কাম কৰে তেওঁলোকক আমি জাতীয়তাবাদী বুলি ক'ব পাৰো বুজি পালা তোমালোকৰ নেক্সট টপিকটো হৈছে সত্যাগ্ৰহ বা অহিংসা আন্দোলন তোমালোকে জানানে সত্যাগ্ৰহ শব্দটো দুটা শব্দৰ পৰা সৃষ্টি হৈছে এই শব্দ দুটা হৈছে প্ৰথমটো হৈছে সত্য আৰু দ্বিতীয়টো হৈছে আগ্ৰহ সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ এতিয়া আহা আমি টপিকটো ষ্টাৰ্ট কৰো ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংসা আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে ৰাওলাট আইনৰ প্ৰতিবাদত ৰাওলাট আইনৰ বিৰোধিতা কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংসা আন্দোলনৰ আৰম্ভণি কৰিছিল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু পৰিচিত্তকৰণ প্ৰক্ৰিয়া হয়তো তোমালোকে এই লাইনটো বুজি পোৱা নাই মই এই লাইনটো তোমালোকক বুজাই আছো এতিয়া আধ্যাত্মিক শব্দটোৰ অৰ্থ কি তোমালোকক মই এইটো কৈ আছো শুনা যত মানুহে নিজৰ মন আৰু আত্মা শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰে এতিয়া বিশুদ্ধিকৰণ আৰু পৰিচিত্তকৰণৰ এই শব্দ দুটাৰ অৰ্থ হৈছে যত মানুহে নিজৰ ভুলবোৰৰ কাৰণে ক্ষমা খোজে আৰু নিজৰ আত্মাক পবিত্ৰ কৰিবৰ কাৰণে চেষ্টা কৰে ইয়াকে কোৱা হৈছে বিশুদ্ধিকৰণ আৰু পৰিচিত্তকৰণ আই থিংক তোমালোকে বুজি পাইছা এতিয়া তোমালোকে নেক্সট লাইনটো চোৱা 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল এতিয়া তোমালোকে হয়তো ভাবিছা হৰতাল মানে কি হৰতাল হৈছে এনেকুৱা এটা আন্দোলন যিটো আন্দোলনত কি হয় মানুহে নিজৰ বেপাৰ বাণিজ্য বন্ধ কৰি তেওঁলোকে আন্দোলনত বহিছিল হেতুকে হৰতাল বুলি কোৱা হয় সকলোৱে ব্যৱসায় বাণিজ্যৰ প্ৰহাৰ কৰি অনাশন আৰু প্ৰাৰ্থনাত বহিছিল তো চোৱা মোৰ লাইনটো লগত মিলিছে লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ আন্দোলনত পৰিণত হৈছিল তো লাহে লাহে এই আন্দোলনত যেতিয়া মানুহে যোগদান কৰিব ধৰিলে লাহে লাহে মানুহ যেতিয়া বৃদ্ধি হ'ল এই আন্দোলন কৰাত তেতিয়া এই আন্দোলনটোৱে এক বৃহৎ গণ আন্দোলনত পৰিণত হৈছিল এই আন্দোলনে গান্ধীজীক অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল এই আন্দোলনটোৱে কি কৰিছিল গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় লিডাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল তেওঁ গ্ৰেপ্তাৰ কৰা হয় যদিও লগে লগে মুক্তিও দিয়া হয়
যেতিয়া গান্ধীজীয়ে সত্যাগ্ৰহ বা অহিংসা আন্দোলন আৰম্ভণি কৰিছিল তেতিয়া কি কৰিছিল মহাত্মা গান্ধীক গ্ৰেপ্তাৰ বৰণ কৰা হৈছিল ব্ৰিটিছসকলে গ্ৰেপ্তাৰ কৰি লৈছিল গ্ৰেপ্তাৰ কৰিছিল যদিও লগে লগে মুক্তিও দিয়া হৈছিল চৰকাৰে এই গণ আন্দোলনক কঠোৰ হাতেৰে দমন কৰিছিল এতিয়া তোমালোকে ভাবিব পাৰা ব্ৰিটিছ চৰকাৰে এই আন্দোলনটো কঠোৰ হাতেৰে কেনেকৈ দমন কৰিছে এতিয়া চোৱা তোমালোকে ব্ৰিটিছ আৰ্মি ব্ৰিটিছ আৰক্ষীসকলে কি কৰিছিল সেই সময়ত লাঠি চালনা কৰিছিল সাধাৰণ জনতাৰ ওপৰত আৰু কিছুমান লোকক গ্ৰেপ্তাৰ বৰণ কৰা হৈছিল তো এনেকৈ তেওঁলোকে এই গণ আন্দোলনটো কঠোৰ হাতেৰে দমন কৰিছিল তোমালোকৰ নেক্সট টপিকটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পাঞ্জাৱত বেছিভাগ অঞ্চলতে আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল এতিয়া চোৱা তোমালোকৰ আমাৰ সত্যাগ্ৰহ আন্দোলনটো হৰতাল কাৰ্যসূচীৰে আৰম্ভণি হৈছিল সেই হৰতালৰ এসপ্তাহমানৰ ভিতৰতে কি হৈছিল পাঞ্জাৱৰ বেছিভাগ মানুহ আন্দোলনত যোগদান কৰিছিল যাৰ ফলত কি হ'ল আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল সেইকাৰণে ব্ৰিটিছসকলে কি কৰে 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ সাইফুদ্দিন কিচলিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰে তেওঁলোকে কি কৰে চোৱা যেহেতু এই আন্দোলনটোৱে পাঞ্জাৱত তীব্ৰ ৰূপ ধাৰণ কৰিছিল সেইকাৰণে কি কৰে ব্ৰিটিছসকলে 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ সাইফুদ্দিন কিচলিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি তেওঁলোকক কি কৰা হয় নিৰ্বাসিত কৰা হয় মানে তেওঁলোকক অমৃতসৰৰ পৰা তেওঁলোকক উলিয়াই দিয়া হয় নেক্সট লাইনটোলৈ মন কৰা 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল এই সভাখন কিহৰ কাৰণে অনুষ্ঠিত হৈছিল তোমালোকে গম পোৱা নে এই সভাখন সত্যাগ্ৰহ বা অহিংসা আন্দোলনৰ প্ৰতিবাদত আৰু ডক্টৰ সত্যপাল আৰু ডক্টৰ সাইফুদ্দিন কিচলুক যে গ্ৰেপ্তাৰ কৰিছিল তাৰে প্ৰতিবাদত এই সভাখন অনুষ্ঠিত কৰা হৈছিল এতিয়া তোমালোকে নেক্সট লাইনটো চোৱা নিৰাপত্তা দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিল সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালে ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল এতিয়া কি হৈছিল চোৱা সভাখন অনুষ্ঠিত হোৱাত জেনেৰেল ডায়াৰে তেতিয়াৰ কি আছিল ব্ৰিটিছ মিলিটাৰী অফিচাৰ জেনেৰেল ডায়াৰ আছিল জেনেৰেল ডায়াৰে সভাখন অনুষ্ঠিত হোৱাত কোনো ধৰণৰ বাধা প্ৰয়োগ কৰা নাছিল আৰু সেই সভাখন এখন পথাৰত অনুষ্ঠিত কৰা হৈছিল সেই পথাৰখনৰ চাৰিওফালে ওখ দেৱাল আছিল পথাৰখনত প্ৰৱেশ কৰিবৰ কাৰণে সৰু এটা মাত্ৰ পথ আছিল এতিয়া তোমালোকে নেক্সট লাইনটোলৈ মন কৰা সভাখন অনুষ্ঠিত হৈ থাকোতে হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল সেই নিৰ্দয় গুলীচালনাত সকলো লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল এতিয়া কি হৈছিল চোৱা যেতিয়া সভাখন অনুষ্ঠিত হৈ আছিল সেই সভাখন অনুষ্ঠিত হৈ থকাৰ সময়তে জেনেৰেল ডায়াৰে তেওঁৰ লগত হোৱা সৈন্যসকলক গুলীচালনা কৰিবলৈ নিৰ্দেশনা দিছিল যাৰ ফলত কি হৈছিল সকলো লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল তাৰ পিছৰ লাইনটোলৈ মন কৰা পাঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল পাঞ্জাৱত সামৰিক মানে হৈছে সৈন্যৰ শাসন জাৰি কৰা হৈছিল সম্পত্তি বাজেয়াপ্ত কৰা লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল তো কি হৈছিল চোৱা যেতিয়া পাঞ্জাৱত সৈন্যসকলে শাসন কৰি আছিল তেতিয়া কি কৰে যধে মধে তেওঁলোকে জনসাধাৰণক গ্ৰেপ্তাৰ কৰিছিল সম্পত্তি কাঢ়ি লৈছিল লাঠি চালনা কৰিছিল এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে অমানৱীয় কাৰ্য কৰিছিল আৰু জনসাধাৰণক হাৰাশাস্তি কৰিছিল চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পাঞ্জাৱত ঘটনা প্ৰবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰিছিল এতিয়া কি কৰিছিল চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবৰ কাৰণে কি কৰিছিল লৰ্ড হাণ্টাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল অব্যাহতি মানে হৈছে মুক্তি দিয়া মানে তেওঁক চাকৰিৰ পৰা মুক্তি দিয়া হৈছিল কিন্তু তেওঁক দুখমুক্ত বুলিও ঘোষণা কৰা হৈছিল মানে তেওঁৰ কোনো ভুল নাই বুলিও ঘোষণা কৰা হৈছিল কিন্তু ব্ৰিটিছসকলে এটো এটা বহুত ডাঙৰ অমানৱীয় কাৰ্য সংঘটিত কৰিছিল যেটো হয়তো তোমালোকে আজি যদি পাঞ্জাৱত যোৱা তেতিয়াহলে তোমালোকে আজিও সেই ঠাইখন দেখা পাবা যত ব্ৰিটিছসকলে গুলীচালনা কৰিছিল আৰু তোমালোকে যদি ইয়াতে 3D এনিমেচনত যদি ভিডিও চাব বিচাৰে তেতিয়াহলে তোমালোকে ইউটিউবত সাৰ্চ কৰিলে পাই যাবা দেন তোমালোকে ভিডিওটো চাব পাৰা তেওঁলোকে কেনেকে ইমান ডাঙৰ এটা হত্যাকাণ্ড সংঘটিত কৰিছিল গোটেই দেশখনতে অসন্তুষ্টিৰ বতা বলিছিল এতিয়া গোটেই দেশখনতে অসন্তুষ্টি কিহৰ কাৰণে বতা বলিছিল কাৰণ কি হৈছিল তেওঁলোকে এটা বহুত ডাঙৰ অমানৱীয় কাৰ্য কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যেটো তেওঁলোকে সংঘটিত কৰিছিল তাতে কি হৈছিল শ লোকৰ মৃত্যু হৈছিল তো সেই কাৰণে গোটেই দেশখনতে অসন্তুষ্টিৰ বতা বলিছিল নেক্সট লাইনটোলৈ মন কৰা
জালিৱানা বালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইটহুড উপাধি পৰিত্যাগ কৰিছিল। কি কৰিছিল এতিয়া চোৱা, জালিৱানা বালাগৰ হত্যাকাণ্ড হোৱাৰ আগতে ৰবীন্দ্ৰনাথ ঠাকুৰক ব্ৰিটিছ চৰকাৰে এটা উপাধি প্ৰদান কৰিছিল। এই উপাধিটোৰ নাম আছিল নাইটহুড উপাধি। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিলে, জালিৱানা বালাগৰ হত্যাকাণ্ড হোৱাৰ পিছত জালিৱানা বালাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে এই নাইটহুড উপাধিটো ত্যাগ কৰিছিল। আই থিংক তোমালোকৰ এইকেইটা টপিক বহুত ভালকে ক্লিয়াৰ হৈ গৈছে। তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিবা, আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' চাব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আৰু কি টপিকছৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্টছৰ জৰিয়তে জনাব পাৰা। দেন লগ পাম আৰু এটা নতুন ভিডিঅ'ত। বেষ্ট অফ লাক, ভালকে পঢ়িবা।